বিগত বানপানী তথা গৰাখহনীয়াত গৃহহাৰা হৈছে বহুতো লোক। সমান্তৰালকৈ বাগবৰৰ বহুতো ৰাইজ তেনেকৈ হতাশাগ্ৰস্ত হৈছে। মই এই মুহূৰ্তত উপস্থিত আছোঁ বাগবৰ সমষ্টিৰ বাগবৰ গাঁও পঞ্চায়তৰ চেওৰাপাথাৰ গাঁৱত, আৰু তাত দেখিবলৈ পোৱা গৈছে কৃষকৰ এক হাহাকাৰময় পৰিৱেশ। বহু আশা বুকুত ৰাখি তেওঁলোকে বহুতো পাচলি খেতি কৰিছিল, মাকৈ খেতি কৰিছিল, জলকীয়া খেতি কৰিছিল, বেঙেনা খেতি কৰিছিল, ভোল খেতি কৰিছিল, আৰু সেই খেতিসমূহ দেখিবলৈ পোৱা গৈছে যে বানপানীৰ ফলত যদিও ব্ৰহ্মপুত্ৰৰ বুকুৰ সেই বাঢ়নী পানী যদিও কমিছে, কিন্তু এতিয়া হতাশাগ্ৰস্ত হোৱা দেখিবলৈ পোৱা গৈছে ইয়াৰে কৃষকসকল। স্থানীয় কৃষকসকল আছে, তেওঁলোকৰ পৰা আমি কিছু কথা জানিম যে আচলতে কেনেকুৱা পৰিস্থিতিত তেওঁলোকে আছে। মোৰ সহযোগে দৃশ্য দেখাব যে কেনেকৈ ভোল খেতি মৰহি যাব ধৰিছে, আৰু ভোলবিলাক গছত লাগি লাগি মানে গছৰ থকা অৱস্থাত সেইবিলাক মৰহি গৈছে। এতিয়া কৃষকসকল ইয়াতে আপ্ৰাণ চেষ্টা কৰিছে এই খেতিখিনি ৰক্ষা কৰাৰ বাবে। তেওঁলোকৰ পৰা আমি কিছু কথা জানিবলৈ যত্ন কৰিম। হয় দাদা, আপোনাৰ ওচৰলৈ আহিছোঁ। আচলতে দেখিবলৈ পোৱা গৈছে ভোল খেতি এনেকৈ মৰি যাব ধৰিছে, এতিয়া কি পৰিস্থিতিত ভুগি আছে আপোনালোকে? মোৰ নাম হ'ল আশ্ৰফ আলী, আৰু মই তাৰমানে চেওৰাপাথাৰত ঘৰ মোৰ, আৰু আমি চেওৰাপাথাৰত তাৰমানে ভাড়া থাকোঁ। ঘৰটো আমি ভাড়া লওঁ, বছৰে হিচাপত ভাড়া থাকোঁ আমি। আৰু ভাড়া লৈ কেনে আমাৰ মা দেউতা আছে ঘৰত, ভাই ভণ্টি আছে, সেইকেইটা লৈ কেনে আমি তাৰমানে 6 বিঘামান খেতি কৰিছিলোঁ, এই চব্জি খেতি। এতিয়া ধৰকচোন ভোল খেতি আছে আপোনাৰ 3 বিঘামান, জলকীয়া খেতি আছে 1.5 বিঘা, আৰু আপোনাৰ বেঙেনা খেতি আছে 1.5 বিঘা। গোটেইখিনি এইবাৰ বানত একদম তাৰমানে ডেমেজ কৰি ফেলছে। তে এতিয়া হ'ল মোৰ কথা হ'ল এইখিনি মাটি আমি ঘৰটোতো ভাড়াই আছোঁ, আৰু মাটিখিনিও ভাড়া লওঁ 10,000 টকা কৰি। 10,000 টকা কৰি ভাড়া লৈ তাৰমানে খেতি কৰোঁ, আৰু প্লাছ এই ঔষধ খৰচা আছে, হাল খৰচা দি কেনে, সাৰ আছে, সেইবিলাক খৰচা দি কেনে আমাৰ মেক্সিমাম 2.5 লাখ 2 লাখ টকামান খৰচা হয়। সেই পইচাখিনি আমি লোন কিবা গাঁৱৰ মানুহৰ পৰা ধাৰ লৈ কেনে কিবা এটা কৰি কেনে তাৰমানে কৰিছিলোঁ। এতিয়া চাওক মোৰ হাতত ভোল আছে, সেই ভোলখিনি তাৰমানে একদম ডেমেজ হৈ গৈছে। এতিয়া আমাৰ ধৰক এই এগ্ৰিকালচাৰৰ অফিচৰ পৰা আমি বছৰে বছৰে এনেকুৱা খেতি কৰোঁ, এগ্ৰিকালচাৰৰ পৰা কিবা এটা সুবিধা আমি নাপাওঁ তাৰমানে। আৰু আমাৰ আমি থাকোঁ এতিয়া ধুবুৰী সমষ্টি, আমাৰ আৰু বিধায়ক আছে শ্বেৰমান আলী ছাৰো তাৰমানে আমাৰ ইয়াতে আহি কেনে বানৰ মাজত যে এনেকুৱা খেতি নষ্ট হৈছে, আমাৰ শ্বেৰমান আলী ছাৰ আহি কেনে এতিয়ালৈকে অহা নাই। তেওঁ অলপ আমাৰ ইয়াতে আমি যে আছোঁ এনেকুৱা দুখত আহি কেনে কমচে কম চাই যাব লাগিছিল, এতিয়ালৈকে অহা নাই। আৰু আমাৰ বিৰম্বাৰ অনুৰোধ, আমাৰ এই ধুবুৰী সমষ্টিৰ ৰকিবুল ছাৰ যোনটো আছে, আৰু আমাৰ যোনটো আমাৰ CM আছে অসমৰ, যোনটো CM ছাৰকো মই বিৰম্ভাৱে অনুৰোধ কৰোঁ যে আমাৰ এই খেতিখিনি জানি এই খেতি পূৰণ দিয়ে আমাক, এইখিনি কৈ কিনে মই সামৰিছোঁ। হয়, হতাশাত ভাগি পৰিছে আচলতে ব্যক্তিজন। চব্জি খেতিবিলাক বানপানী কমাৰ পাছত এতিয়া মৰহি যাব ধৰিছে, আৰু তেওঁলোকে জানিবলৈ দিছে আচলতে সম্পূৰ্ণখিনি মাটি তেওঁলোকে বেলেগ গাঁৱৰ পৰা প্ৰবল গৰাখহনীয়াত তেওঁলোকে গৃহহাৰা হৈ ৰামাপাৰা চৰৰ পৰা তেওঁলোকে গৰাখহনীয়াত বিধ্বস্ত হৈ এইখন গাঁৱত বাস কৰিবলৈ লৈছে। আৰু এইখন গাঁৱৰ বিভিন্ন ৰাইজৰ মাটিবিলাক তেওঁলোকে ঠিকা ভিত্তিত লৈ সেই ঠিকা ভিত্তিত লোৱা খেতিখিনিত তেওঁলোকে এই চব্জি খেতি কৰিছে ভাড়াত লৈ, আৰু তেওঁলোকে এই খেতিৰ বাবে হোৱা খৰচখিনি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা তেওঁলোকে ঋণ লৈ তেনেকৈ এই চব্জি খেতি কৰিছে। কিন্তু এতিয়া বানপানী যোৱাৰ পাছত তেওঁলোকে হতাশাগ্ৰস্ত হৈছে। মোৰ ওচৰত আৰু ব্যক্তি আছে, ওচৰৰে আৰু এজন কৃষক আছে, যে মোৰ সহযোগী দেখাব যে আৰু বহুতো চব্জি খেতি আছে, আৰু বিভিন্ন গৰাকী আছে তাৰে। তেওঁলোকৰ পৰা আমি কিছু কথা জানিম যে আচলতে কেনেকুৱা অৱস্থাত তেওঁলোকে আছে। বানপানী যোৱাৰ পাছতো আজিলৈকে কোনো বিধায়ক, MP নাইবা জনপ্ৰতিনিধিয়ে বা চৰকাৰৰ কোনো প্ৰতিনিধিয়ে আজিলৈ এই ঠাইখিনি পৰ্যবেক্ষণ কৰা নাই বুলি তেওঁলোকে জানিবলৈ দিছে। এইজন কৃষক আছে, তেখেতৰ ওচৰলৈ যাবলৈ যত্ন কৰিম। হয় দাদা, আচলতে আপুনি কি খেতি কৰিছিলে? এই ভোল খেতি। কিমান বিঘা আছে? আমাৰ 2 বিঘা। হয়, কিমান খৰচ হৈছিল আৰু এতিয়া কি অৱস্থাত আছে? আমার 2 বিঘা মাটি 20,000 টাকা আমার মাটি ভাড়া, আর আপনার কামলা লেবার খরচ আছে, সার আছে, ওষুধ আছে। আপনার তাতে 80,000 মান টাকা আমার গেছে, লস হয়েছে। এতিয়া আচলতে আপোনালোকে এতিয়াতো সম্পূৰ্ণ সম্বল হেৰুৱাই পেলালে, এতিয়া আপোনালোকে কেনেকৈ চলিব? আৰু আমার এতিয়া সরকারের ওচৰত আমি দাবী জানাইছো, আমাক অলপ হলেও সহায় করবা লাগে, কিছু সহায় করবা লাগে। ব্যক্তি ইয়ালৈ আহিছিল নেকি? চৰকাৰৰ বিভাগৰ, কৃষি বিভাগৰ কোনো লোক ইয়ালৈ আহিছিল? কেউ অহা নাই, মোৰ ওচৰত কেউ অহা নাই।
এতিয়াও অহা নাই। স্থানীয় প্ৰতিনিধি আছে, বিধায়ক বিজয় চেয়াৰমান আলী আছে, চেয়াৰমান আলী আহমেদ আছে, সেইটো অহাই নাই, অহা নাই, এতিয়াও অহা নাই। বানপানী হৈ গৈছে, সাংসদ আছে ৰকিবুল হুছেইন, ৰকিবুল হুছেইন অহা নাই, কেউ অহা নাই। ইয়াতে কি জনাব? মুখ্যমন্ত্ৰী আছে, কি জনাব? মুখ্যমন্ত্ৰীৰ কাছে আমি আবেদন জনাইলো, আমাক অলপ হ'লেও কিছুমান সহায় কৰক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰা।